ফোকাস ভিজন অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছে এক্সক্লুচিভ প্ৰতিবেদন। বৰ্তমান আমাৰ ফোকাস ভিজন নিউজৰ সতীৰ্থ সাংবাদিক ৰফিক আহমেদ উপস্থিত আছে খানাপাৰাত অহা কাইলৈ দিল্লীৰ ৰাজধানী ৰজা অমিত শ্বাহ আহিবৰ বাবে এতিয়া যথেষ্ট সংখ্যক যান জঁটৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বাধা দিছে ভিন্ন বাহন ভিন্ন স্থানলৈ যোৱাত। তাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে ড্ৰাইভাৰ, ট্ৰাক চালক তথা হেণ্ডিমেন। আমাৰ ৰফিক আহমেদ আছে, তাৰ পৰা দেখুৱাইছে এক্সক্লুচিভ প্ৰতিবেদন। আপোনালোকে চাইছে ফোকাস ভিজন নিউজ অসম নৰ্থ ইষ্ট। কাইলৈ আহিব ভাৰতৰ ৰাজধানী ৰজা, তাৰ বাবে ভুগিছে সাধাৰণ প্ৰজা। কাইলৈ অমৃত শ্বাহ আহিব আৰু এয়া দেখুৱাইছো এতিয়া সাধাৰণ জনতাই কেনেদৰে ভুগিবলগীয়া হৈছে। সাধাৰণ জনতাই কিদৰে ভুগিবলগীয়া হৈছে এই অৱস্থা। খাতি খোৱা যিসকল খাতি খাই তেওঁলোকে ভুগিব লগা হৈছে এই দুৰৱস্থা আমি দেখুৱাবলৈ চেষ্টা কৰিছো। বৰ্তমান মই ৰফিক আহমেদে উপস্থিত আছো খানাপাৰাত আৰু দেখুৱাবলৈ চেষ্টা কৰিছো এয়া সাধাৰণ ৰাইজে কেনেকৈ ভুগিছে। যিসকল খাতি খোৱা লোক, বৰ্তমান হেণ্ডিমেন, ড্ৰাইভাৰ, যিসকলে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে, যিহেতু কাইলৈ আহি আছে অমৃত শ্বাহ। আৰু মই উপস্থিত আছো বৰ্তমান খানাপাৰাত। এতিয়া নিশা 11 বাজিছে আৰু এই নিশা 11 বজাত মই বৰ্তমান উপস্থিত আছো খানাপাৰাত। যিহেতু সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে, সাধাৰণ জনতাই ভুগিব লগা হৈছে, খাতি খোৱা এইসকল জনতাই ভুগিব লগা হৈছে, ড্ৰাইভাৰ, হেণ্ডিমেন সকলে ভুগিব লগা হৈছে। এই তেওঁলোকৰ বাবে এই কষ্ট, যিহেতু ইমান ৰজা অহাৰ বাবে যি যান জঁটৰ ইয়াত ভিৰ লাগিছে, তাৰ বাবে তেওঁলোকৰ এই নিশা এই দুৰৱস্থা। আৰু এয়া দুৰৱস্থা আজি আমি আপোনালোকক এখন জীয়া ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছো। আপোনালোকে চাই আছে ফোকাস ভিজন আৰু মই ৰফিক বৰ্তমান উপস্থিত আছো খানাপাৰাত।